দলগাঁৱৰ ছয়ৰণ নেচাক কোনে কলৈ লৈ গ'ল? ৰেলৰ পৰাই বাংগালুৰুত নিখোজ 18 বছৰীয়া যুৱতী। কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়াল। দলগাঁৱৰ দৈপামৰ এই দৰিদ্ৰ পৰিয়ালটোৱে বিগত বহুদিন ধৰি বেংগালুৰুত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। নিৰ্বাচনৰ বাবে যোৱা 19 এপ্ৰিলত ধৰ্মীয় হৈছিল পৰিয়ালটো। ৰেলেৰে এওঁলোক আহিবলৈ ওলাইছিল দলগাঁৱৰ নিজ ঘৰলৈ। বেংগালুৰু SMVT ষ্টেচনত ৰেলত উঠিছিল আটাইকেইজন। ৰেলত উঠাৰ পাছত বাথৰুমলৈ গৈছিল এওঁলোকৰ 18 বছৰীয়া কন্যা ছয়ৰণ নেচা। তাৰ পাছতেই নিখোজ যুৱতীগৰাকী। ষ্টেচনত কন্যাক বিচাৰি হাহাকাৰ পৰিয়ালটো। এটা সময়ত ৰেল ষ্টাৰ্ট হ'ল। জীয়ৰীক নোপোৱাকৈয়ে ঘৰমুৱা পিতৃ মাতৃ। এপ্ৰিলৰ 19 তাৰিখত আমি ঘৰলৈ আহিব বিচাৰিছিলোঁ আৰু SMT প্লেটফৰ্মত আহিছিলোঁ। অহাৰ পিছতে চবকেইটা আমি গাড়ীত উঠিছোঁ। উঠাৰ পিছত আমাৰ ছোৱালীজন উঠি গৈছে ট্ৰেইনত। উঠাৰ পিছতে বাথৰুমত গৈছিল। তাৰ পৰা আমাৰ ছোৱালীজন নাইকিয়া হৈ গৈছে। সেইকাৰণে মই ক'লো ৰাজ্যক চৰকাৰক আমি আবেদন জনাইছো। বাথৰুমত গৈছিল। ষ্টেচনত বহুত বিচাৰ খোচাৰ কৰিও এওঁলোকে নাপালে কন্যাক। উপায়ন্তৰ হৈ পৰিয়ালটো গুচি আহিল ঘৰলৈ। আজি কুপতি যুৱতীগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে। দৈপাম আৰক্ষী চকীত পৰিয়ালে এজাহাৰ দাখিল কৰিছে। ভিন্ন চিন্তাৰে জুমুৰি ধৰিছে পৰিয়ালটো। কি হ'ল, কলৈ গ'ল, কোনে নিলে? আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই পৰ্যন্ত কিন্তু আৰক্ষীয়েও কোনো ক্লু লাভ কৰা নাই। হাতজোৰ কৰি সহায় বিচাৰিছে এওঁলোকে। খাৱন খোৱন বাদ দি কেৱল কান্দোন। নিজৰ জীয়ৰীক ঘূৰাই লাগে এওঁলোকক। দলগাঁৱৰ পৰা জসমত আলীৰ ৰিপৰ্ট, NKTV+।